এবাৰ এজন খেতিয়কে এখন হাবিৰ মাজেৰে পাৰ হৈ যাওঁতে এটা ঈগল চৰাইৰ কণী পালে। বাটতে পৰি আছিল। তেওঁ হাতত তুলি ল'লে আৰু তেওঁ সেই কণীটো চিনি পোৱা নাছিল কি চৰাইৰ হ'ব পাৰে। তেওঁ সেই কণীটো তেনেকৈ পেলাই দিবলৈ বেয়া পায়, লগত লৈ গ'ল ঘৰলৈ। আৰু ঘৰত তেওঁৰ যিখন মুৰ্গী ফাৰ্ম আছিল, সেই মুৰ্গী ফাৰ্মখনৰ মুৰ্গীয়ে উমনি দি আছিল আৰু তাত সেই কণীটো উমনি দিবলৈ মুৰ্গীৰ ওচৰত দি দিলে। মুৰ্গীয়ে সেই কণীটোক নিজৰ কণীকেইটাৰ লগতে একেলগে উমনি দিবলৈ ল'লে। তাৰপাছত স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মই সাগৰিকাই। আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ। আশা কৰোঁ আপোনালোকে মোক এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব, কাৰণ আপোনালোকৰ বিনা মই এটা শূন্য মাত্ৰ। তাৰপাছত এই কণীটো উমনি দিবলৈ ল'লে। কুকুৰাজনীয়ে তাইৰ বাকীবিলাক কণীৰ লগতে এই কণীটো এটা সময়ত ফুটি তাৰ পৰা পোৱালি ওলাল। আৰু সেই পোৱালিখিনি ঈগল চৰাইৰ পোৱালিটো কুকুৰা পোৱালিকেইটাৰ নিচিনাকৈ খোজকাঢ়িবলৈ ল'লে। তাহাঁতৰ মাকগৰাকীক মাক বুলি ভাবিবলৈ ল'লে আৰু কুকুৰাৰ দৰেই নিজৰ আদব কাইদা, নিজৰ খোৱা বোৱা সকলো আৰম্ভ কৰিলে। আৰু তেনেকেই তেওঁ সেই ঈগল চৰাইৰ পোৱালিটো ডাঙৰ হ'ল। সদায় কুকুৰাৰ লগতে গঁৰালটোৰ ভিতৰত বা বাহিৰলৈ ওলাই যাওঁতেও সেই কুকুৰা যিখিনি পোৱালি, সেই পোৱালিখিনিৰ লগতে সেই ঈগল চৰাইৰ পোৱালিটো ডাঙৰ হ'ল। অকণমান ইফালে সিফালে গ'লে কুকুৰা চৰাইৰ মাকগৰাকীয়ে লাহেকৈ টানি পাখিৰ তললৈ লৈ আহে। তেনেকৈ লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। এদিন সেই ঈগল চৰাইৰ পোৱালিটো নিজেতো গমেই নাপায় যে সি ঈগল চৰাইৰ পোৱালি, সিটো নিজকে কুকুৰাৰ পোৱালি বুলি ভাবি থাকে। গতিকে সেই কুকুৰাৰ জাকটোৰ লগত ফুৰিবলৈ ওলাই যাওঁতে এঠাইত বহি থাকোঁতে ঘপকৈ তাৰ চকুটো ওপৰলৈ গ'ল, আকাশলৈ। আৰু আকাশলৈ চাওঁতে দেখিলে প্ৰকাণ্ড চৰাই এটা আকাশৰ ওপৰত উৰি আছে, বহু ওপৰত উৰি আছে। দেখি খুব ভাল লাগিল তাৰ। সি বহুত দেৰি চালে, ইমান ওপৰত উৰিব পাৰিছে। আমাৰ নিচিনাইতো তাৰো পাখি আছে, আমাৰোতো পাখি আছে তেনেকুৱা, কিন্তু আমিতো পৰা নাই। কি চৰাই বাৰু এইটো, কি ধুনীয়াকৈ ওপৰত উৰিছে। আকাশখন কিমান ভাল লাগে বাৰু। সিটো মোটামুটি আকাশৰ লগতেই আছে যেন লাগিছে। মাটিৰ পৰা চালেতো তেনেকুৱাই লাগে। আমিও যেতিয়া মাটিৰ পৰা আকাশৰ ওপৰত উৰি থকা চৰাই চাওঁ, আমাৰ এনেকুৱা লাগে যেন আকাশৰ লগতেই আছে। গতিকে সেই ঈগলৰ পোৱালিটোৰো এনেকুৱা লাগিল যে কি সুন্দৰকৈ উৰিছে আকাশত। আৰু আকাশখন যেন সেই চৰাইজনীয়ে যেন আকাশখন চুব পাৰিছে, মেঘবোৰ চুব পাৰিছে। সেইদিনাখন গুচি আহিলে। তাৰ পিছদিনাখন আকৌ ফুৰিবলৈ যাওঁতে আকৌ তেনেকৈ ওপৰলৈ চাওঁতে সেই ঈগল এজনী দেখিলে। তেনেকৈ দিন পাৰ হ'ল, সন্তানটি ডাঙৰ হ'ল। এই সদায় ওপৰলৈ চাই ঈগল চৰাইক চাই এদিন থাকিব নোৱাৰি খুব মনত খুদনিতে তাৰ মাকক, মানে মুৰ্গীজনীক সুধিলে যে মা, সেই যে আকাশৰ ওপৰত উৰি আছে, এইটো কি চৰাই বাৰু? ইমান ওপৰত কেনেকৈ উৰিব পাৰিছে? তেতিয়া মাকে ক'লে যে সেয়া ঈগল চৰাই। ঈগল সদায় আকাশৰ ওপৰত উৰে, বহু ওপৰত, মোটামুটি আকাশৰ লগতে উৰে, আমাৰ পৰা বহু ওপৰত। আমি যাক ঢুকি নাপাওঁ। তাৰ স্থান আকাশ আৰু আমি কুকুৰা, আমাৰ স্থান মাটিত। গতিকে তুমি সেই ওপৰলৈ আকাশত উৰা ঈগলজনীক চৰাই চোৱা বাদ দিয়া আৰু মাটিত কুকুৰাৰ লগত কেনেকৈ মাটিত নিজকে
নিজকে জীপাল কৰিব পাৰি, নিজকে চলাব পাৰি, সেইখিনি কথা শিকা। সেইটো চৰাইৰ কথা বাদ দিয়া, সেইটো তোমাৰ আয়ত্তৰ বিষয় নহয়। ঈগলজনীয়ে ভাবিলে হয় চাগে, সেয়া ঈগল, তেওঁৰ স্থান আকাশত, আৰু মই কুকুৰা পোৱালিহে, মোৰ স্থান মাটিত। গতিকে মই মাটিতহে থাকিব লাগিব। মই মাটিত কেনেকৈ ডাঙৰ হ'ম, মাটিত কেনেকৈ চলিম, মাটিত কেনেকৈ থাকি নিজকে ডাঙৰ কৰিম, সেইটো বিষয়েহে জানিব লাগে। সেইটো ভাবি আকাশলৈ চোৱা বাদ দিলে আৰু সদায় এই মুৰ্গীৰ পোৱালিকেইটাৰ লগত ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে আৰু নিজকে মুৰ্গীৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। সদায় যিখিনি মানুহৰ লগত থকা যায়, যাৰ লগত উঠা বহা কৰা যায়, নিজৰ স্বভাৱ চৰিত্ৰৰ পৰা আদি কৰি সকলো তেনেধৰণৰহে হয়, তাতকৈ বেলেগ নহয়। নিজৰ ভিতৰত কি আছে, নিজৰ কেপাচিটি কিমান, নিজৰ গুৰুত্ব কিমান, নিজে আয়ত্ত কৰিব কি বিচাৰে, নিজৰ জ্ঞান কিমান, নিজৰ পৰিসৰ কিমান, যদি জানিব লাগে, তেনেহ'লে সদায় উঠা বহা কৰা মানুহখিনিৰ পৰা অকণমান আঁতৰি উচ্চ খাপৰ মানুহৰ লগলৈ যাওক। তেতিয়া বুজা যাব যে নিজৰ আচলতে গুৰুত্ব কিমান, নিজৰ জ্ঞান কিমান, নিজে আহৰণ কৰিব পৰা শক্তি কিমান। সদায় যিখিনি মানুহৰ লগত থকা যায়, নিজৰ শক্তি আৰু সামৰ্থ্য তাতেই ৰৈ যায়। ওলাই আহক নিজৰ সদায় চলি থকা সেই চাৰিবেৰৰ পৰা, ওলাই আহি উচ্চ খাপৰ, উচ্চ মানদণ্ডৰ, উচ্চ সমাজৰ, উচ্চ জ্ঞান বুদ্ধিৰ মানুহৰ লগত কিছুদিন অতিবাহিত কৰক। দেখিব নিজৰ ক্ষমতাও বৃদ্ধি পাইছে। মই এইটো কথা ক'ব কেতিয়াও নিবিচাৰোঁ যে নিজৰ আশে পাশে থকা ব্যক্তিখিনিক হেয় জ্ঞান কৰক বা তেওঁলোকৰ ওচৰত নাথাকিব, সেইটো কেতিয়াও নহয়। সদায় লগত থকা ব্যক্তি, সদায় লগত থকা নিজৰ আশে পাশে থকা মানুহখিনি সদায় আপোন নিজৰ, কিন্তু তাৰ পৰা ওলাইও পৃথিৱীখন এখন বেলেগ পৃথিৱী থাকে, সেই পৃথিৱীখনৰ লগত চিনাকি হওক। নহ'লে ঈগলৰ পোৱালি হৈও মাটিত মুৰ্গীৰ লগত সহবাস কৰিব লাগিব, নিজকে মুৰ্গীৰ দৰে ৰাখিব লাগিব। নিজেই যে ঈগল সেই কথাটো উপলব্ধি কৰক। ওলাই আহক আৰু নিজকে সামৰ্থ্য কৰক, য'ত আছে তাৰ পৰা আৰু ওপৰলৈ যাবলৈ। আশা কৰোঁ মোৰ কথাখিনি আপোনালোকে বুজি পাইছে আৰু বুজিবলৈ চেষ্টা কৰিছে। শেষত ক'ব বিচাৰিম, সজাগ হওক আৰু সতৰ্ক থাকক। ধন্যবাদ।